হেল্ল', কি খবৰ? আৰু এটা বাৰ্তা আজি লৈ আহিছোঁ যে আচলতে সঁচা কথা বা মিছা কথা যি কথাই নহওক, হয়নে? যে কোৱাটো ডাঙৰ কথা নহয় বা ক'ব নোৱাৰাটো ডাঙৰ কথা নহয়। আমি চবেই ক'ব পাৰোঁ, কাৰণ আমাৰ চবৰে এখন কি আছে, মুখ আছে। গতিকে এই মুখখনেৰে কথা কওঁ বুলি ক'লে আমি চবেই ক'ব পাৰোঁ। সেইটো সঁচা কথাই হওক মিছা কথাই হওক, চিঞৰি চিঞৰি চবেই ক'ব পাৰে। এতিয়া কথাটো হ'ল কি কথা ক'ম, কেনেকৈ ক'ম আৰু কেতিয়া ক'ম, এই কথাখিনি আচলতে আমি জনাটো বহুত আৱশ্যক। কাৰণ খুব ইনচাল্ট কৰিবলগীয়া কথা এটাও মিহি মিহিকৈ কিছুমানে বৰ ধুনীয়াকৈ কৈ থৈ গুচি যায়। শুনি থকা ব্যক্তিজনে প্ৰথমতে ধৰিব নোৱাৰে, কাৰণ তেওঁৰ কাণত সেই মিহি মিহি শব্দখিনিহে সোমায়। তেওঁ এইটো সেইখিনি সময়ত ফিল নকৰে যে তেওঁক ইনচাল্ট কৰি গৈছে। গতিকে কথাবিলাক কওঁতে আমি সদায় ভালেই হওক বেয়াই হওক বা সঁচাই হওক মিছাই হওক, আমি স্থান কাল পাত্ৰ চব চিন্তা কৰি কথাবিলাক ক'ব লাগে। এইটো হ'ল আজিৰ বাৰ্তা। থেংক ইউ।